চাওক শ্ৰী শ্ৰী মহামহী উষাকুটি পূজা ডিফলু বাগিচাৰ ৰাইজে স্থানীয় বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজৰ লগ হৈ পেলাই ইয়াত বছৰ বছৰ ধৰি উদযাপন কৰি আহিছে। এইবাৰ ৰাইজে মোক অনুৰোধ কৰিলে যে আপুনি সভাপতিৰ দায়িত্ব ল'ব লাগে। মই না কৰিছিলোঁ, কিন্তু তেওঁলোকৰ অনুৰোধ উপেক্ষা কৰিব নোৱাৰি অৱশেষত দায়িত্ব ল'ব লগা হ'ল। এই পূজাভাগ মই পূৰ্বতে দেখা নাছিলোঁ বহু বছৰ আগতে, কিন্তু যেতিয়া দেখিলোঁ মোৰো অলপ আকৰ্ষণ হ'ল। মই যোৱাবাৰ আহিব পৰা নাই, মাজতে আহিলোঁ। ইয়াত দীৰ্ঘদিন ধৰি পূজাৰ কাৰণে প্ৰস্তুতি চলে। এতিয়া ছেপ্টেম্বৰ মাহৰ পৰাই তেওঁলোকে ভোকে লঘোণে থাকি পেলাই উপবাসে থাকি যজ্ঞ পাতি আহিছে। আজি লাষ্ট ইয়াত এটা দীঘলীয়া খাল এটাৰ দৰে গাঁত খান্দিব, তাত আঙঠা থাকিব, মানে জুই জ্বলাই পেলাই আঙঠা যিবিলাক হ'ব তাৰ ওপৰেদি ৰাইজে পাৰ হ'ব। আৰু এইটো ভাবিব নোৱাৰা কথা, মানে এটা আঙঠাৰ ওপৰত আপুনি নৰ্মেলি পাৰ হ'ব নোৱাৰে, বহি পেলাব নোৱাৰে, কিন্তু সেই আঙঠাৰ ওপৰত ৰাইজে খোজকাঢ়ি যায়। আৰু ময়ো এদিন গৈছিলোঁ। গতিকে আজি যথেষ্ট ৰাইজৰ ইয়াত সমাৱেশ ঘটিছে। আকচাৰ জেনেৰেল ছেক্ৰেটেৰীকে ধৰি অগণন ৰাইজ ইয়ালৈ আহিছে। এইটো উৰিয়া সমাজৰ এটা পৰম্পৰাগত এটা ধৰ্মীয় পূজাই বুলি ক'ব লাগিব। মই জানিব পাৰিছোঁ যে তেওঁলোকে পূৰ্বপুৰুষক আচলতে স্মৰণ কৰে, এনেকুৱা ধৰণৰ বুলি মোক দুগৰাকী কৈছে। যাই কি নহওক, আমি সকলোৱে জানো যে চাহ জনগোষ্ঠীৰ লোকসকলে অসমৰ ভাষা, কৃষ্টি, সংস্কৃতি চহকী কৰাত যথেষ্ট অৰিহণা যোগাই আহিছে। এইটো উৰিয়া সমাজৰ পৰম্পৰাগত এটা পূজা। মই প্ৰাৰ্থনা জনাইছোঁ যাতে ৰাইজে যি মনোকামনা লৈ দীৰ্ঘদিন ধৰি উপবাসে থাকি পূজা অৰ্চনা কৰিছে, ৰাইজৰ যাতে মনোকামনা পূৰ্ণ হয়। সকলো ৰাইজৰে মই মংগল কামনা কৰিছোঁ।